গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৰে ভালেই চাগে। ইয়াত খেতি কৰিবলৈ মানে যা যোগাৰ কৰা হৈছে। এইফালে চাব পাৰে ধুনীয়াকৈ, এইফালে কুঁহিয়াৰ ফাৰ্ম আছে, মানে গাঁৱৰে কুঁহিয়াৰ ফাৰ্ম। সকলোৱে মিলি ইয়াতে কৰা হৈছে। তো আৰু প্ৰচেষ্টা চলি আছে এইফালে খেতি কৰা। তো আপোনালোকক অলপ ভালকৈ দেখাই দিছোঁ বলক। এইফালে জেওৰা এতিয়া দি থকা হৈছে, গোটেই জেওৰা দি বেৰি ল'ব লাগিব, যিহেতু এতিয়া খৰালি ছিজন হয়, গৰু গাই মেলিব। তো বেৰাটো নহ'লে মানে দিগদাৰ হৈ যাব, সেইকাৰণে আমি ইয়াতে মাটি উলিয়াই আছোঁ। আৰু এইফালে কুঁহিয়াৰ ফাৰ্ম, আৰু ইয়াৰ ভিতৰত এটা বস্তু আছে, আপোনালোকক দেখাই আছোঁ বলক। তো এইফালে জপন, আৰু ইয়াৰ চাইডে চাইডে ডাঙৰ ডাঙৰ নলা মাৰি দিয়া হৈছে, দেখিছেনে? আৰু এইবিলাক আমাৰ ফালে নীলাজী বন বুলি কয়। আপোনালোকৰ ফালে কি কয় মই ঠাই ঠাই লাজুকী বন বা বেলেগ নামেৰে জনা যায়। তো এইফালে চাব পাৰে ধুনীয়াকৈ বাঁহ বান্ধি দিয়া হৈছে, যিহেতু পৰি নাযাবৰ কাৰণে। ধুনীয়া কাটিব হোৱা নাই, যেতিয়া হ'ব আকৌ আপোনালোকক দেখাম ভিডিঅ' কৰি। জাষ্ট এটা বস্তু দেখাবলৈ আহিছোঁ আপোনালোকক। তো চাই লওক আপোনালোকে কুঁহিয়াৰ ফাৰ্মৰ মাজত কি বস্তু আছে। আৰু ধুনীয়াকৈ এনেকৈ বাঁহবোৰ বান্ধি দিয়া হৈছে, যিহেতু পৰি নাযাবৰ কাৰণে, নহ'লে পৰি যাব। বা এইটো ৰাস্তা হয়, ৰাস্তাৰ ফালে পৰি গ'লে বহুত প্ৰব্লেম হৈ যাব। প্ৰব্লেম মানে কি, অহা যোৱা কৰোঁতে দিগদাৰ হ'ব, সেইকাৰণে। তো ইয়াতে আপোনালোকক দেখাইছোঁ, চাব পাৰে। এইটো চাওক, চাংঘৰ। ইয়াতে মানুহ চানুহ থাকিবও পাৰিব। মই আপোনালোকক ওপৰলৈ গৈ পেলাই এবাৰ দেখাই দিছোঁ, কোনোবা আছে নেকি, আছে যদিও গম নাপাওঁ বাৰু। আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। তো চাংঘৰটোত সোমাই পেলাই এইফালে এটা এনেকুৱা এখন দৰ্জা পাব। দৰ্জা মানে সৰু সৰু ৰুমৰ টাইপত এটা বনাই থৈছে। ইয়াতে চব ব্যৱস্থা আছে, গেছ চেছৰ পৰা ধৰি চাব পাৰে। আৰু চকী লুটি খাই পৰি আছে, ভাগিলে। আৰু এটা ধুনীয়া চৰাই বাঁহ সজাই থোৱা আছে, এইটো কিনি আনি সজাই থৈছে। এইফালে ফেন আছে, আৰু এইফালে বৰ্ড আছে চাৰ্জ টাৰ্জ দিবৰ কাৰণে। আৰু ওপৰত এইফালে ধুনীয়াকৈ ফেন চেন আছে। আৰু এইটো এটা বস্তু চাওক, এইটো অৰিজিনেল হয়, যিহেতু হৰিণাৰ শিং নে পহুৰ শিং, মই ভালকৈ হৰিণাৰে হ'ব, পহুৰ শিং ইমান ডাঙৰ নাথাকে। এইটো অৰিজিনেল হয়, ইয়াতে লগাই থোৱা আছে ডেক'ৰেশ্যনৰ কাৰণে। তো ইয়াতে চাব পাৰে লেতেৰা হৈ আছে অলপ, মানুহ চানুহ থাকে যে। তো এইখন এখন দৰ্জা হয় পিছফালে যাবৰ কাৰণে। আৰু পিছফালে এটা ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক। বাগান বাগান, গোটেইফালে বাগান, আৰু এইফালে বাগানৰ মাজত এটা হোলা আছে ধুনীয়াকৈ। আৰু এইফালে কুঁহিয়াৰ, গোটেই কুঁহিয়াৰ ফাৰ্ম চাব পাৰে। মই এইফালে অকণমান আৰু দেখাই দিছোঁ, চাওক। এইফালে গোটেই কুঁহিয়াৰ ফাৰ্ম হৈ আছে এখন, গোটেই কুঁহিয়াৰ হৈ আছে। আৰু এইফালে এনেকুৱা এটা পৰিৱেশত থাকিবলৈ পালে কিমান ভাল লাগিব ন, দেখিছেনে? এইফালে এটা বাহিৰত লাইট দিয়া আছে, যিহেতু মানুহ চানুহ তেতিয়া আহিলেও মানে মানুহ আছে বুলি ভাবিব। তো ৰাতি ইয়াত মানুহ থাকে চাগে, মই ভালকৈ নাজানো। আৰু এইফালৰ পৰা অলপ দেখাই দিছোঁ ৰ'ব দেই। চব ওপৰৰ পৰা চব কি ধুনীয়া লাগিছে, দেখিছে? তো জখলাডাল বহুত বেছি ভাল নহয়, মানে অলপ উঠোঁতে প্ৰব্লেম।